मुर्दाबाद 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 कांग्रेस मुर्दाबाद 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 कांग्रेस मुर्दाबाद 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 राहुल गांधी हाय 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 राहुल गांधी हाय 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 राहुल गांधी मुर्दाबाद 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 गांधी परियाल हाय 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 गांधी परियाल हाय 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 गांधी परिवार मुर्दाबाद 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 गांधी परियाल मुर्दाबाद 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 कांग्रेस मुर्दाबाद 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 জিলাৰ সাধাৰণ উপসভাপতিৰ দায়িত্বত আছোঁ যি নেচাৰেল হাৰাল কেছ আপোনালোকে জানে ইমান ঘটনা ভাৰতবৰ্ষত মানে এইটো এটা আমাৰ ইতিহাস আৰু অত্যন্ত দুখদায়ক আৰু এইটো মানে শেষ সীমা পাৰ কৰি দিছে তেওঁলোকে ইমান ইয়াতে ষড়যন্ত্ৰ কৰি এনেকুৱা পৰ্যায়লৈ আছে ৬,০০০ কোটি ৭,০০০ কোটি টকা তেওঁলোকে মা বেটাৰ নামত যেটো ইয়াং ইণ্ডিয়া তেওঁলোকে পৰিৱৰ্তন কৰিলে ইয়ং ইণ্ডিয়ালৈ তো এই কেছটোত যি চাৰ্জশ্বিট দাখিল কৰিছে সম্পূৰ্ণ তথ্য সহকাৰে প্ৰমাণ ৰাখিছে গতিকে ২৫ তাৰিখে তেওঁলোকে হাজিৰ হ'বই লাগিব আমাৰ দাবী যুৱ মৰ্চাৰ দাবী আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ দাবী ২৫ তাৰিখে কিন্তু কোনো কাৰণত যাতে সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে তাৰ পৰা ঘূৰি আহিব নালাগে আৰু যিসকল অভিযুক্ত হৈছে আমি গম পাইছোঁ যিটো চাৰ্জশ্বিট ইডিয়ে দাখিল কৰিছে তাত কোনো কাৰণত এৰিব নালাগে কোনো ফাগ নাৰাখাকৈ তেওঁলোকক এটি উচিত দণ্ড দিব লাগে গতিকে আমি দাবী জনাইছোঁ এই ধৰণৰ লুণ্ঠনকাৰী যি দেশখনক বৰবাদ কৰি দিছে আমাৰ দেশৰ মই অনুভৱ কৰোঁ আটাইতকৈ যদি সমস্যা আছে দুৰ্নীতি সমস্যা আৰু কংগ্ৰেছে ইংৰাজ জামানাৰ পৰা যিটো তেওঁলোকৰ এই দুৰ্নীতি কৰি পাহাৰখন সাগৰতকৈ বিষম তেওঁলোকৰ যি ধন সম্পত্তি গঢ়ি তুলিছে এই দেশখনৰ লুট আমাৰ পইচা আমাৰ জনতাই ভাৰতবৰ্ষৰ জনতাক কোঙা কৰি ৰাখিছে আজিলৈকে ডেভেলপমেণ্টৰ ক্ষেত্ৰত গতিকে তেওঁলোকক কোনো কাৰণত এৰি দিয়া নহ'ব তেওঁ আলুৰ পৰা সোণ বনাই কি বনাই আমি সোণ বনালে এৰি দিব নালাগে তেওঁলোকে জেলৰ ভিতৰত পিছি তাতে জেলৰ আলু দি তেওঁলোকে সোণ বনাই থাকক গতিকে কোনো কাৰণত এৰিব নালাগে তেওঁলোকক আমি বাৰ আমি আমাৰ মাননীয় আদালতকো আমি অনুৰোধ জনাম তেওঁলোকে যাতে ইয়াৰ পৰা বাচি যাব নোৱাৰে কোনো ষড়যন্ত্ৰমূলকভাৱে তেওঁলোকে তাৰ পৰা মানে বাচি যাব নোৱাৰে কোনো কাৰণত তেওঁলোকক এৰিব নালাগে যদি এৰি দিয়ে কিবা কাৰণত ফাগ উলিয়াই আইনগতভাৱে তেন্তে এইটো অত্যন্ত দুখদায়ক হ'ব আৰু অত্যন্ত দুৰ্ভাগ্য হ'ব আমি দাবী জনাইছোঁ তেওঁলোকক কোনো কাৰণত এৰিব নালাগে ৰাহুল গান্ধী মুৰ্দাবাদ উদ্যোগত আজি অসমৰ ৩৯খন সাংগঠনিক জিলাত আজি কংগ্ৰেছৰ ২০১২ চনত যিটো নেশ্যনেল হেৰাল্ড কেলেংকাৰীৰ বিষয়ে যিটো আজি কংগ্ৰেছে ৰাহুল গান্ধী আৰু সোনিয়া গান্ধীৰ নেতৃত্বত যিটো হাজাৰ কোটি টকাৰ যিটো কেলেংকাৰী যিটো ৰাইজৰ টকা আৰু জনসাধাৰণৰ টকা মাৰি ব্যক্তিগত কামত ব্যৱহাৰ কৰিছে সেই কংগ্ৰেছৰ বিৰুদ্ধে আজি ৰাহুল গান্ধী আৰু সোনিয়া গান্ধীৰ বিৰুদ্ধে গোটেই অসমৰ ৩৯খন সাংগঠনিক জিলাত আজি ভাৰতীয় জনতা যুৱ মৰ্চাই আজি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে অনাগত দিনত যাতে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে যাতে কোনো ধৰণৰ যাতে কেলেংকাৰী কৰিব নোৱাৰে তাৰ বিৰুদ্ধে আজি ভাৰতীয় জনতা যুৱ মৰ্চা হোজাই জিলাই আজি প্ৰতিবাদী কাৰ্যসূচী কৰি আছে আৰু আমাৰ দাবী যাতে ৰাহুল গান্ধী আৰু সোনিয়া গান্ধীক যাতে আগত ২৫ তাৰিখৰ ভিতৰত যাতে আইনগতভাৱে তেখেতসকলৰ ওপৰত যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰে সেই দাবীত আজি যুৱ মৰ্চা হোজাই জিলাই আন্দোলন কৰি আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।